ভাৰতত উপস্থিত বক্সাৰ লাভলীনা বৰগোহাঁই গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ পদক লাভ কৰি উভতিল লাভলীনা। অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে লাভলীনাই। আজি অসমৰ বানপীড়িত লোকসকলৰ কাষলৈ যাব লাভলীনা বৰগোহাঁই। গ্লাছগোৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ নেপকিন আৰু ব্ৰেণ্ডিঙত ভাৰতৰ এখন ভুল মানচিত্ৰ ব্যৱহাৰ কৰা বিষয়টো ভিডিঅ' ভাইৰেল হোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে লাভলীনাই। উল্লেখ্য যে সেই মানচিত্ৰখনৰ উত্তৰ পূৰ্বাঞ্চলক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। বহুত ভাল লাগিছে কাৰণ এইটো মোৰ থাৰ্ড কমনৱেলথ গেমছ আছিলে আৰু প্ৰথম কমনৱেলথ গেমছৰ মেডেল হয়, তাৰ কাৰণে মই বহুত হেপী। আৰু তাতকৈ ভাল লাগিছে আমাৰ বক্সিং টিমটোৱে বহুত বেছি ভাল কৰিলে। এইটো এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিলে আমাৰ বক্সিং টিমটোৱে, সেইটোৰ কাৰণেও মই বহুত বেছি সুখী। আৰু চিলভাৰ মেডেল হয়, গ'ল্ড হোৱা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন, কিন্তু চিলভাৰ হ'লেও মই বহুতেই সুখী কাৰণ মোৰ সকলো গেমছতে মেডেল আছিলে। অলিম্পিকত, এছিয়ান গেমছত, ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এছিয়ান চেম্পিয়নশ্বিপত, কিন্তু এই কমনৱেলথ গেমছটোৱে থাকি গৈছিলে। তো প্ৰথমবাৰ মেডেল পাই গোটেই যোনখিনি সম্পূৰ্ণ হ'ল বুলি ক'ব পাৰো। মই যিমানো আমাৰ মেজৰ কম্পিটিশ্যন আছে চবৰে মেডেল সম্পূৰ্ণ হয়, তাৰ বাবে মই বহুত বেছি সেইটোক লৈ যিহেতু সকলোৱে দেখিলে যে সৰু ক্লিপ এটা আমাৰ ভাইৰেল হৈছিলে। আমি যেতিয়া আমাৰ কম্পিটিশ্যন শেষ হৈছিলে, গোটেই ভাৰতৰ টিমটো, অকল বক্সিঙে নাছিলে তাত, আৰু বহুতখিনি মানে গোটেই আৰু ইণ্ডিয়ান টিমটো আছিলে। আমি গৈছিলো ৰেষ্টুৰেণ্ট এটাত, মানে যিটো কি ক'ম, জিকি অহাৰ পিছত যোনটো মানে চেলিব্ৰেশ্যনৰ কাৰণে যোৱা হৈছিলে তাত। কিন্তু আমি গৈ পিনি দেখিলো যে আৰু বহুত কেইখিনি আছিলে, আমাৰ নয়নমণি বাহঁতো আছিলে তাত ইণ্ডিয়ান ৰেষ্টুৰেণ্টখনত, আমাৰ অসমৰ পুতুল দাহঁতো আছিলে। আৰু আমাৰ নৰ্থ ইষ্টৰ বহুতখিনি, যিহেতু প্ৰতিটো গেমছতে আমাৰ নৰ্থ ইষ্টৰ ভাল কেণ্ডিডেট যায় আৰু সকলোৱে ভাল পাৰফৰ্মেঞ্চ আনে। তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই, আমি ইয়াত কিয় খাবলৈ আহিলো। তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি। তো মই প্ৰথমতে ইমান এটা ভবা নাছিলো, এই টিছু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে, এনেই মিষ্টেক হ'ব পাৰে। তাৰ পৰা মই বাহিৰত গ'লো, লবিত যেতিয়া গৈ দেখিলো তাত মানে তেওঁলোকৰ যোনটো লগ' হয়, লগ'টোতে বহুত ডাঙৰকে বনোৱা আছে, কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই। মোৰ বেয়া লাগিলে, আৰু ভিতৰত তেওঁলোকে পুৰা চেলিব্ৰেট কৰি আছে। মই মাইকত কোনোবাই এনাউন্স কৰি আছে। তো মই অকণমান দেৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিলো, মই কথা এটা ক'ব বিচাৰিছো, আৰু মই বহুত পলাইটলি ক'লো কাৰণ মুহূৰ্তটো এনেকুৱা আছিলে, তাত খং দেখাই বা ৰিয়েক্ট কৰি একো, মই জানো সেইটোৰ সদায় নিগেটিভে ইম্পেক্ট কৰিব। চ' মই তেওঁলোকক পলাইটলি ক'লো যে এইটো মোৰ বেয়া লাগিছে, আমাৰ বেয়া লাগিছে, নিশ্চয় ক'ব লাগে মই ভাবো। আৰু আমাৰ নিজৰ নৰ্থ ইষ্টখনেই নাই, সেইটো এটা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা, তেওঁলোকৰ কাৰণে একেবাৰে সৰু কথা হ'ব পাৰে সেইটো। আৰু ইমান বছৰৰ পৰা 30 বছৰৰ ওপৰত হৈ গ'ল ৰেষ্টুৰেণ্টখন তেনেকেই চলি আছে, আৰু সকলো ইণ্ডিয়ান মানুহেই তাত আহে, সকলো ভাৰতীয় মানুহেই তাত আছে। বহুতকেইটা ইণ্ডিয়ান কমিউনিটি তাত আছে, তেওঁলোকেও আমাক লগ কৰিছে, বহুতে আমাক ছাপোৰ্ট কৰিছে। তো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলো, তেওঁলোকে প্ৰথমতেতো কৈছে এইটো নোৱাৰি কৰিব বা এনেকে দেখাই আছিলে, কিন্তু পিছত কৈছে নাই আমি গুৰুত্ব দিম, আমি যাতে চেঞ্জ কৰিম, চৰিও ক'লে। হয় চাগে, তাৰপিছত ভিডিঅ'টো ইমানেই বেছি ভাইৰেল হ'ল, তো মানুহে বহুতে ছাপোৰ্ট কৰিছে সেইটোক, তেওঁলোকক সকলোৱে বেয়া পাইছে, প্ৰতিজন নৰ্থ ইষ্টৰ মানুহে বেয়া পাইছে। তো তাৰপিছত সেইটো একশ্যনো ল'লে, আৰু ইণ্ডিয়ান এম্বেচিডাৰেও তাৰ ওপৰত একশ্যন লৈছে।